মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ জাতীয় বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ইংলিছ সাবজেক্টৰ ওপৰত তোমালোকৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰটো কেনেকুৱা হ'ব, কি থাকিব, এই আটাইকেইটা বিষয় সামৰি এই কুৱেশ্যনটো তোমালোকলৈ আগবঢ়োৱা হৈছে আৰু এই কুৱেশ্যনৰ মতেই তোমালোকৰ পৰীক্ষাত প্ৰশ্নকাটা হ'ব। গতিকে তোমালোক যিসকলে পৰীক্ষাৰ সিলেবাস মতে পঢ়া নাই এইটো চাই সিলেবাস মতে পঢ়িবা আৰু ইয়াত যিবিলাক কুৱেশ্যন দিয়া হৈছে ইয়াৰ আহে পাহে থকা কুৱেশ্যনবিলাক তোমালোকে চাবা, পৰীক্ষাত কমন পৰিব। তেন্তে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ কুৱেশ্যনত থাকিব হোয়াৰ ৱাজ জিম কৰবেট বৰ্ন, মানে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্সেছ। ইয়াত তোমালোকৰ এক নম্বৰীয়া 10টা কুৱেশ্যন থাকিব। কুৱেশ্যন কেইটাৰ টাইপ কেনেকুৱা হ'ব পাৰে ইয়াত তোমালোকক 10টা দি দেখাই দিয়া হৈছে। তোমালোকে এইকেইটা চাই ল'বা, ইয়াৰ আহে পাহে যিবিলাক কুৱেশ্যন আছে তোমালোকে চাবা, কমন পৰি যাব। ইয়াত 10টা কুৱেশ্যন আছে, এই 10টা কুৱেশ্যন তোমালোকে চাই ল'বা, 10টাত 10 নম্বৰ থাকিব। তাৰপিছত 2 নম্বৰত দিয়া আছে হাউ ডু ইউ ন' that Leonardo loved animals আৰু what did Leonardo do as an anatomist। তাৰপিছত write the rhyming words of the following। এনেকৈ 2 নম্বৰীয়া 2টা আৰু rhyming word থাকিব 3টা। তাৰপিছত 5 নম্বৰত আছে choose the right options and fill in the blanks। we bought some interesting novels in dash। ইয়াত তোমালোকক 3টা ঠাইৰ নাম দিয়া আছে, ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব তোমালোকে লিখিব লাগে। এনেকৈ তোমালোকৰ অল্টাৰনেটিভবিলাক দিয়া থাকিব বা অপশ্যনবিলাক তোমালোকে চুজ কৰিব লাগিব। তাৰপিছতে আছে ডেছ ইজ এ চিটি অফ তামিলনাডু, আগ্ৰা, কন্যাকুমাৰী, জয়পুৰ। তাৰপিছত 3 নম্বৰত দিছে জিম কৰবেট কিল্ড ডেছ মেন ইটাৰ্ছ। এইটোত সংখ্যা দিয়া আছে, কিমানটা মেন ইটাৰ্ছক জিম কৰবেটে মাৰিছিল তাৰ ওপৰত লিখা আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 6 চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোয়িং। 2টা নেৰেশ্যন আহিব তোমালোকৰ, ইয়াত 2টা দিয়া আছে, 2টা কৰি চাবা, এনেকুৱা টাইপৰে থাকিব। গতিকে তোমালোকে চাবা, কুৱেশ্যনৰ পেটাৰ্ণ এইটো হ'ব। মই পেটাৰ্ণ কৈ আছোঁ, ইয়াৰ পৰাই যে কুৱেশ্যন আহিব তেনেকুৱা কথা নহয়। ইয়াত দিয়া কুৱেশ্যনবিলাক প্ৰবেবল আৰু ইয়াৰ আহে পাহে যিবিলাক কুৱেশ্যন আছে, ধৰি লোৱা চেপ্টাৰত তোমালোকে 2ৰ A নম্বৰ ইয়াত দিয়া হৈছে, গতিকে তোমালোকে B নম্বৰটো চাবা, কমন থাকিব। বা যদি C নম্বৰ দিয়া আছে তেতিয়াহ'লে B আৰু D চাবা। এনেকুৱা টাইপৰ মষ্ট ইম্পৰ্টেণ্ট তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 7ত আছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং। ভইচ চেঞ্জ কৰিব দিছে, তোমালোকৰ ভইচ চেঞ্জো 2টা আহিব, তোমালোকে ভইচ চেঞ্জ কৰা শিকিবা। তাৰপিছত 8 নম্বৰত দিয়া আছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ এণ্ড ৰিৰাইট দ্য চেণ্টেন্সেছ। তোমালোকৰ টেন্সৰ কাৰণে অল্টাৰনেটিভ দিয়া থাকিব, অপশ্যন দিয়া থাকিব, তাৰ পৰা তোমালোকে কাৰেক্ট যিটো সেইটো তোমালোকে শুদ্ধ কৰিব লাগিব। ইয়াত তোমালোকৰ 5টা থাকিব। তাৰপিছত 9 নম্বৰত আছে ফাইণ্ড আউট ফ্ৰেজেছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড ৰাইট দেম ছেপাৰেটলি। তোমালোকৰ কিতাপত ক্লজ এণ্ড ফ্ৰেজ আছে নহয়, সেই ক্লজ এণ্ড ফ্ৰেজৰ পৰা এইটো আহিছে। এই চেণ্টেন্সবিলাকৰ পৰা ফ্ৰেজ কোনটো সেইটো তোমালোকে বাছনি কৰিব লাগে, বাছনি কৰি এনচাৰত লিখিব লাগে। কেৱল ফ্ৰেজটোহে লিখিবা। কাৰেক্ট দ্য ফলোয়িং চেণ্টেন্সেছ। ইয়াত তোমালোকৰ 8টা চেণ্টেন্স থাকিব, চেণ্টেন্সবিলাক তোমালোকে কাৰেক্ট কৰিব লাগিব। তোমালোকৰ কিতাপত আছে, ধৰি লোৱা ৰাইচ আৰ এন ইম্পৰ্টেণ্ট ক্ৰপ ইন দ্য কাণ্ট্ৰি। এইটো ধৰি লোৱা ৰাইচৰ লগত আৰ নহয় ইজ হ'ব। দ্য নিউজ ৱেয়াৰ নট ট্ৰু, নিউজৰ লগত ৱেয়াৰ নহয় ৱাজ হ'ব। হি ইজ এন ইউৰোপিয়ান, ইউৰোপিয়ানৰ আগত এন নহয় এ হ'ব। এনেকুৱাকৈ তোমালোকে এই ভুলবিলাক কাৰেক্ট কৰিবা। ইয়াত 8 মাৰ্ক থাকিব, এইবোৰ মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ চাবা। তাৰ পিছৰ কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 11 ফিল ইন দ্য ব্লেংকছ উইথ দ্য নন ফিনিট ভাৰ্বছ, টেক হেল্প ফ্ৰম দ্য বক্স। তোমালোকক নন ফিনিট ভাৰ্বৰ দ্বাৰা এই খালী ঠাইবিলাক ফিল কৰিব দিছে আৰু ভাৰ্ববিলাক তোমালোকক ইয়াত দিয়াই আছে, সেইবিলাকৰ জৰিয়তে তোমালোকে এইবিলাক ফিল কৰিবা। ইয়াত 6টা থাকিব, 6 মাৰ্কৰ কাৰণে। তাৰপিছত কুৱেশ্যন নম্বৰ 12, কুৱেশ্যন নম্বৰ 12ত দিয়া আছে চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন এণ্ড ৰিৰাইট দ্য চেণ্টেন্সেছ। ইয়াৰ পৰা তোমালোকে 6টা প্ৰিপজিশ্যন কৰিব দিছে, তাত 6 মাৰ্ক আছে।
তোমালোকৰ প্ৰিপজিশ্যন কিতাপত আছে ছাৰ বাইদেউসকলে পঢ়াইছে চাগে সেইবিলাকৰ পৰা তোমালোকৰ 6 মাৰ্ক আহিব গতিকে তোমালোকে ভালকৈ চাব লাগিব ভালকৈ চাবা এনেকৈ তোমালোকৰ সিলেবাসটো একদম সেম ফৰমেটত আহিব তোমালোকে চাব লাগিব 13 নম্বৰত আছে মেক সেন্টেন্সেস এনি টু দুটা সেন্টেন্স বনাব দিছে মেক সেন্টেন্স বেগ এণ্ড বেগেজ হেণ্ড অভাৰ বেড অফ ৰ'জেছ তোমালোকৰ কিতাপত বহুত কেইটা আছে শিকিবা ইয়াৰ পৰা দুটা আহিব তাৰপিছত এমপ্লিফাই দ্য ফলোয়িং প্ৰভাৰ্ব তোমালোকক এটা ভাৱ সম্প্ৰসাৰণ কৰিব দিছে এ ষ্টিচ ইন টাইম সেভছ 9 অৰ ৰাইট এ ফিউ লাইনছ অন ক্লিনলিনেছ তোমালোকে চাবা কিতাপত তোমালোকৰ দিয়া আছে সেইবিলাক চালে তোমালোকৰ পৰীক্ষাত কমন পৰিব কিতাপত যিকেইটা দিয়া আছে এই দুটা বাদ দি চাবা তাৰপিছত 15 নম্বৰত তোমালোকক এটা প্যাৰাগ্ৰাফ উঠাই দিছে এই প্যাৰাগ্ৰাফটো পঢ়ি তোমালোকে কুৱেশ্যন কৰিব লাগিব এনেকুৱা প্যাৰাগ্ৰাফ তোমালোকৰ কিতাপতো আছে গতিকে এই প্যাৰাগ্ৰাফটো পঢ়ি তোমালোকে ইয়াৰ পৰা কুৱেশ্যন কৰিবা সৰু সৰু কুৱেশ্যন দিয়া থাকিব তোমালোকে তাৰ উত্তৰ লিখিলে নম্বৰ পাবা তাৰপিছত 16 নম্বৰত তোমালোকক দিয়া আছে মেচ কলম এ উইথ দোজ গিভেন ইন কলম বি এ আৰু বি মিলাব লাগে প্ৰিফিক্স সাফিক্স শিকিছা এইবিলাকৰ পৰাই তোমালোকৰ আহিব গতিকে এইটো ধুনীয়াকৈ চাবা 17 নম্বৰত আছে তোমালোকৰ ট্ৰেন্সলেশ্যনবিলাক এনেকুৱা টাইপৰ হ'ব ধৰি লোৱা আমাৰ বিদ্যালয়ৰ সন্মুখত 3ডাল ওখ গছ আছে মই হোমথিৰাটো এইমাত্ৰ খালোঁ তাইব যোৱা সোমবাৰৰ পৰা গল্পটো লিখি আছে মোৰ মায়ে এতিয়া পাকঘৰত ভাত ৰান্ধি আছে মই মোৰ মা দেউতাৰ লগত যোৱা সপ্তাহত দিল্লীলৈ গৈছিলোঁ আমি আমাৰ দেশখনক ভাল পোৱা উচিত অনুগ্ৰহ কৰি মোক অলপ চেনি দিয়া সেই পুতলাটো তাইৰ এনেকুৱা টাইপৰ তোমালোকৰ ট্ৰেন্সলেশ্যন আহিব তোমালোকে ধুনীয়াকৈ চাব লাগিব আৰু দুটা আছে তেওঁৰ দেউতাকৰ সমান ওখ সিহঁতে এতিয়া ক্ৰিকেট খেলি আছে এনেকৈ 10টা ট্ৰেন্সলেশ্যন আহিব তোমালোকে 10টা ট্ৰেন্সলেট কৰিবা তাৰপিছত 18 নম্বৰত আছে স্পেলিং এণ্ড ডিক্টেশ্যন এইটো তোমালোকৰ ক্লাছত হ'ব ৰিডিং ক্লাছত হ'ব এইখিনি তোমালোকৰ এহমাৰ্কৰ কুৱেশ্যন পেপাৰ এটাৰ নমুনা মই দেখাই দিছোঁ এনেকুৱা ধৰণে পৰীক্ষাত আহিব গতিকে তোমালোকে ভালকৈ পঢ়ি পৰীক্ষা দিবা বেষ্ট অফ লাক